Welcome to Assamese e-classroom. This is Jyotimay Kolita. আজি মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ দশম অধ্যায় বিত্তৰ অনুশীলনী 10.2 কোৱেশ্চন নম্বৰ 13 টো সলভ কৰিম। ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই তো ওপৰৰ আই বাটনটো ক্লিক কৰি চাব পাৰা। তো কোৱেশ্চন নম্বৰ 13 ত কৈছে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে। সম্পূৰক মানে হৈছে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী টো মনত ৰাখিবা। তো আমি ডায়াগ্ৰামটো বনাই লৈছো যে ও কেন্দ্ৰযুক্ত বৃত্তৰ স্পৰ্শ কৰি থকাকৈ ABCD এটা চতুৰ্ভুজ আৰু আমি প্ৰমাণ কৰিব লাগে যে এইকেইটা সংযোগ কৰি লোৱা OP OD OC OR OQ OS OA OB তো আমি এইকেইটা সংযোগ কৰিলো। তো প্ৰমাণ কৰিব লাগে যে চতুৰ্ভুজৰ বিপৰীত বাহু অৰ্থাৎ বিপৰীত বাহু কোনবিলাক হয় তো AB আৰু CD বিপৰীত বাহু হয় AD আৰু BC। তো আমি প্ৰমাণ কৰিব লাগে AOB + COD = সম্পূৰক যেহেতু তো 180 ডিগ্ৰী। তো ঠিক তেনেদৰে AOD + BOC = 180 ডিগ্ৰী। এতিয়া O কেন্দ্ৰযুক্ত বৃত্তটোৰ OP এডাল ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধ অৰ্থাৎ এই P বিন্দু স্পৰ্শ বিন্দুটোত AB এডাল স্পৰ্শক। তো আমি জানো যে উপপাদ্য 10.1 মতে OP লম্ব AB। তো ঠিক তেনেদৰে আমাৰ OS লম্ব AD আৰু আমাৰ OR লম্ব CD আৰু OQ লম্ব হ'ব আমাৰ BC। তো ৰিজনটো কি যে বৃত্তৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ মাজেৰে যোৱা স্পৰ্শকডাল আৰু স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ আমাৰ পৰস্পৰ লম্ব হয়। তো এতিয়া আমাৰ এই এংগলটো এইটো 90 ডিগ্ৰী। তো এইটো এংগল এইটো 90 ডিগ্ৰী, এইখিনি 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী। তো প্ৰথমতে আমি ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OAS টো লওঁ। ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OAS ৰ পৰা আমি কি পাওঁ OA = OA কিয় সাধাৰণ বাহু দুটাৰ ক্ষেত্ৰতে আছে। তাৰ পিছত আমাৰ OP = OS OP = OS একে বৃত্তৰ ব্যাসাৰ্ধ। তাৰ পিছত আমাৰ আহিব AP = AS AP = AS কিয় আহিলে কাৰণ এই এইটো হৈছে এটা বৃত্তটোৰ বহিৰ্বিন্দু আৰু বহিৰ্বিন্দুৰ পৰা স্পৰ্শ মানে দুডাল স্পৰ্শক যি দুডাল আহে সেই দুডাল ইকুৱেল হয় উপপাদ্য 10.2 মতে। তো আমি এতিয়া কি ক'ব পাৰো ত্ৰিভুজ OAP সৰ্বসম ত্ৰিভুজ OAS। তো আমি এংগল কেইটাক নাম দি দিলো। এইটোক আমি এংগল 1 to 2 3 to 4 5 6 7 8। তো আমাৰ এই ত্ৰিভুজ দুটা ললে এংগল 1 আৰু এংগল 8 টো ইকুৱেল হ'ব কাৰণ আমি ইটো সৰ্বসম পাইছো। তো এংগল 1 = এংগল 8 by CP CT। তাৰ পিছত আমি একেদৰে দেখাব পাৰো ত্ৰিভুজ ODS সৰ্বসম ত্ৰিভুজ ODR। তো আমাৰ কি এংগল ইকুৱেল হ'ব এতিয়া 7 = 6 এংগল 7 = এংগল 6। ঠিক তেনেদৰে আমাৰ আকৌ ত্ৰিভুজ COR সৰ্বসম ত্ৰিভুজ COQ। তো কোনটো এংগল ইকুৱেল হ'ব এতিয়া 5 = 4 এংগল 5 = এংগল 4। তাৰ পিছত আমাৰ ত্ৰিভুজ BOQ সৰ্বসম ত্ৰিভুজ BOP ত্ৰিভুজ BOQ সৰ্বসম ত্ৰিভুজ BOP। তো আমাৰ এতিয়া কোনটো এংগল ইকুৱেল হ'ব 2 = 3 2 = 3। তো এতিয়া চোৱা এই গোটেই এংগলটো প্লাস কৰিলে আমি কিমান পাম 360 ডিগ্ৰী। তো প্ৰথমতে কৰি লওঁ এইটো এংগল 1 + এংগল 2 + এংগল 3 + 4 + 5 + 6 + এংগল 7 + এংগল 8 = 360 ডিগ্ৰী। তো এতিয়া এংগল 1 আৰু 2 এনেকৈ ৰাখা এংগল 1 এংগল 2। তো এংগল 3 = আমাৰ কিমান আছে এংগল 3 = আমাৰ এংগল 2
এংগল 2 এংগল 4 ইকুৱেল টু আমাৰ এংগল 5 আৰু এংগল 5 টো ৰাখি দিয়া কাৰণ আমি মুখামুখি কোণটো উলিয়াম তো আমি ধৰি লৈছো আমি AOB প্লাস COD টো উলিয়াম তো হেতু কাৰণে আমি আনিব কাৰণে 1 2 6 5 এংগল কেটা ৰাখিব লাগিব 1 2 6 5 কাৰণে আমি বাকিখিনি মানে কনভাৰ্ট কৰি আছো তো 5 4 ৰ ঠাইত আমি 5 লিখিলো আৰু এংগল 5 টো আছে আৰু আমাৰ এংগল 6 টো থাকক এংগল 7 ইকুৱেল টু আমাৰ এংগল 6 প্লাস এংগল 8 ইকুৱেল টু আমাৰ এংগল 1 ইকুৱেল টু আমাৰ 360 ডিগ্ৰী তো গুটে বিলাক মানে দুবাৰকে আহিছে তো 2 ইনটু কমন লয় তো এংগল 1 প্লাস এংগল 2 প্লাস এংগল 5 প্লাস এংগল 6 ইকুৱেল টু 360 ডিগ্ৰী তো এতিয়া 2 দি ডিভাইড কৰি দিয়া এংগল 1 প্লাস এংগল 2 প্লাস এংগল 5 প্লাস এংগল 6 ইকুৱেল টু 180 ডিগ্ৰী তো আমাৰ এংগল 1 প্লাস 2 কৰিলে আমি কি পাম তো AOB एंगल 5 प्लस 6 কৰিলে আমি পাম COD ইকুৱেল টু 180 ডিগ্ৰী তো আমাৰ হৈ গল ইটো তো সিমিলাৰলি আমি দেখাব পাৰো একেদৰে আমি দেখাব পাৰো एंगल AOD प्लस BOC एंगल AOD प्लस एंगल BOC इक्वल टू 180 डिग्री hence proved तो ভিডিওটো যদি ভাল লাগিছে তো লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা।